আম্বাইতে একো দুয়ে কৰি দিয়ে ফাইনেলি ৰেডি ওলাই মেলি একেবাৰে ল'লোঁ পুৰা গৰম লাগিছে আকৌ দেই এণ্টি হেয়াৰ ফল মিল্ডি এণ্টি হেয়াৰ ফল দিছে হেয়াৰ গ্ৰ'থো হ'ব লগত কালি ফুৰি মেলি আহিলোঁ যে অহাৰ পিছৰ পৰা যে মোৰ গাটো ইমানেই বেয়া লাগি আছে মানে পুৰা মূৰ বিষ জ্বৰ গা মানে পুৰা গাটো মানে খুব বেয়া আৰু তাত মানে আমাৰ যাৰ ঘৰত গৈছিলোঁ মানে পুৰা এচি চেচি চলি আছিলে পুৰা ঠাণ্ডাটো সোমাই গ'ল গাৰ ভিতৰত যে মোৰ আৰু পুৰা মানে এনেও মোৰ ডিঙিটো খিচখিচাই আছিলে এতিয়া মানে পুৰা গাটো বহুত বেছি বেয়া লাগিছে আজি কিন্তু যে পুৰা মাথা বিষ কালি কেনেকুৱা মাথা বিষ পুৰা তেল লগালোঁ তেনেকেই আজি ডিউটিলৈ যাম আৰু তাৰপৰা আজি ডক্টৰৰ ওচৰতো যাবলগীয়া আছিল ডক্টৰ ওচৰত আছিল মানে আপোনালোকে এইখিনি মোৰ দেখিছিলেই ন গোটেই এনেকুৱা পুৰা একদম হৈ গৈছে এনেকুৱা এটা যে মোৰ বহুত আগেই হৈছিলে আৰু এবাৰো হৈছিলে তেতিয়া মোৰ মানে বহুত বেয়াকৈ হৈ গৈছিলে তাৰপৰা মোৰ স্কিনখন বহুত বেয়া হৈ গৈছিলে ডক্টৰ দেখালোঁ মেলিলোঁ অকণমান ভাল হ'ল কিন্তু এইটো বস্তুকে মোৰ আকৌ এতিয়া ৰিটাৰ্ণ হৈছে আজি তাকে আকৌ আজি দেখাবলৈ যাম যে আকৌ ৰিটাৰ্ণ কি কাৰণে হৈ গ'ল মানে পুৰা বিষ হৈছে আজি কমেও 10-12 দিনতকৈ ওপৰে হ'ল যাম বুলিকেও যোৱা হোৱা নাছিলে মানে সময়টো মিলা নাছিলে তাৰপৰা মানে নহয় আজি এনেকৈ আলগৰ্জি কৰি থাকিলে নহ'ব নহয় নহ'লে এইটো বস্তু বেছি বাঢ়ি গ'লে মোৰ কাৰণে এফেক্ট পৰিব চ' সেইকাৰণে আজি যাম দেখাবলৈ কাৰণে এতিয়াতো ডিউটিলৈ যাম তাৰপৰা ৰাতি বহে ডক্টৰজন 6টামান বজাত তেওঁৰ ওচৰত যাম দেখাম তেওঁক আমাকো দেখাইছিলোঁ বাইকো দেখাইছিলোঁ স্কিন প্ৰব্লেমৰ কাৰণে আমাক মানে ফেমিলিত তেওঁ শ্বুট কৰে দেখাম কিন্তু গাটো ইমান খুব ভাল নাই মাত খাৰৰ পৰা বুজা গৈছে নেকি গম পোৱা নাই পুৰা চৰ্দিও হৈ আছে চাওঁ আজি তাকে কি কয় কিন্তু একদম ভাল লগা নাই এইফালে মই ডক্টৰৰ ওচৰত গৈ স্কিনখন দেখালোঁ ডক্টৰে মোক দৰৱ চৰৱ দিলে এতিয়া মই লগাইছোঁ বহুতখিনি মই ভাল পালোঁ মানে হ'ল আজি 3 দিনমান দেখালোঁ দেখাই মেলি দৰৱ চৰৱ দিলে ভাল পালোঁ আৰু মোৰ গাটো যে খুব কিছু ভাল নহয় আজি এসপ্তাহমান হৈ গ'ল সদায় হ'লে মোৰ মানে ৰাতি হ'লে মোৰ মানে গাটো একদম বেয়া হৈ আহে আৰু দিন হ'লে মই একেবাৰে ভাল একো যেনেকৈ বেমাৰ মোৰ হোৱাই নাই নৰ্মেলি তেনেকুৱা মানে হৈ আছে আজি অলপ দিনৰ পৰা ব্লগ বনাওঁতে বায়ে ফোন মাৰিলে হেল্ল' আৰু এইফালে বায়ে ফোন মাৰিছিলে বায়েৰ লগত কথা পাতি ল'লোঁ লগতে মই একবাৰ নিজৰ ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ কাৰণ ডিউটি যাবলৈও আছিলে নহয় আৰু কৈ আছিলোঁ যে আজি মানে কেইবাদিনৰ পৰাও মোৰ গাটো ইমান এটা ঠিক নাই এতিয়া কিন্তু ঠিক যেতিয়া ৰাতি হয় ন মোৰ গাটো মানে খুব বেয়া লাগি আহে জানো কেলৈ ডক্টৰ দেখাই আছোঁ কিন্তু ভালো নাই পোৱা সেইকাৰণে ভাবিছোঁ যে আজি ঘৰত অকণমান দোৱা এষাৰ কৰাম জনাত মাতিম আৰু বাহেঁতিও আহিব লগতে আমাৰ উকিল ছোৱালীজনী সিহঁতকো মাতিছোঁ গোটেইখিনিয়ে মাতি মানে আজি এখন দোৱা মানে বহুত দিনৰ পৰা কৈ আছিলোঁ যে দোৱা কৰাম বুলি কেনে মানে কিন্তু মানে এখন দোৱা কৰাবলৈ ভাবি থৈছোঁ আল্লাই যদি দিয়ে ডাঙৰকৈ কৰাম আজি এনে সৰু সুৰাকৈ আমাৰ ঘৰৰ মানুহখিনি থাকিব আৰু সেইখিনি আজি বাহেঁতকো মাতিছোঁ যে বুলি কেনে লগত লগে ভাগে মানে মিলিকৈ কৰিম চ' সেইটোৱে আৰু চাওঁ কি হয় মানে গাটো ইমান বেছি ভাল নাই ন কি হৈছে কি নাই বুলি মানে আজি অলপ দিনৰ পৰা মানে এটা বেমাৰ এৰিলে এটা বেমাৰ হয় এটা বেমাৰ এৰিলে এটা বেমাৰ হয় মানে বহুত বেছিকৈ মানে এটা পিছত এটা মানে মোৰ বেমাৰ হৈয়ে আছে তো সেইকাৰণে মানে আজি ফাইনেলি ভাবিছোঁ নাই কৰিয়ে লওঁ নকৰিলে নহ'ব সেইকাৰণে কৰিয়ে লওঁ বুলি আমাৰ ৱাল হৈ গ'ল পুৰা কমপ্লিট আৰু ওপৰত পুৰা এনেকৈ ফেঞ্চিং লগাই দিলে সব হৈ গ'ল ক্লিয়াৰ এতিয়া খালি পলষ্টাৰ কৰে বাকী আছে চাওক ওপৰত সব ফেঞ্চিং আগৰ যোনখিনি ফেঞ্চিং আছিলে সেইখিনিকে লগাই দিলে কালি যে মোৰ ইমান ধুনীয়া এটা পাৰ্চেল আহিলে আজি মই এইটো চাওক এই বস্তুটো অৰ্ডাৰ দিছিলোঁ বেল কালিয়ে আহিলে মানে আজি সেইকাৰণে ডিউটিলৈ গৈছোঁ যে ধুনীয়াকৈ এটা মাৰি গৈছোঁ আমাৰ বজাৰত আকৌ এইবিলাক পোৱা নাযায় পোৱা নাযায় বুলি নহয় বহুত বিচাৰিব লাগে সেইকাৰণে মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিলোঁ ইমানেই বেছি ভাল আহিছে ন মাৰি মোৰ মনটো কিবা ভাল লাগিছে 3ডালমান আহিছিলে এডাল আমাৰ মাহিৰাৰ কাৰণে থ'লোঁ 2ডাল মোৰ কাৰণে ল'লোঁ তাকে আজি এইখিনি মাৰি গৈছোঁ নতুন বেল এনেও চুলিবিলাকো ওলাই লৈ যায় নহয় মূৰ ধোৱাৰ পিছত সেইকাৰণে ভাবিছোঁ যে মাৰি গ'লে ভাল লাগিব ডিজাইনটো আৰু এইফালে ৰাতি আহি গ'লোঁ ঘৰ ডিউটিৰ পৰা আৰু অহাৰ লগতে কামত পুৰা ব্যস্ত হৈ গ'লোঁ
কাৰণ মানে জোনাসকল মানে সোনকালে আহি যায় ন নামাজ পঢ়াৰ পিছতে তেতিয়া কাম কাজ পূৰা হৈ আছে বাইহেঁতি আহি নাই পোৱা কাৰণ যে বাইহেঁতৰ তাত মানে অলপ কিবা এটা প্ৰব্লেম হৈ গ'ল সেইকাৰণে বাইহেঁতি আহি আছে আৰু 20 মিনিটমান ধৰক আহি পাই যাব আৰু জেবিনো আহি আছে তাকো আহি পাই যাব সি ডিউটিলৈ গৈছিলে যে আহোঁতে মেলিতে অকণমান দেৰি হৈ গ'ল চ' এইফালে এতিয়া মাছ ফ্ৰাই হৈ আছে ইফালে বিলাহী চিলাহী কাটি ল'লোঁ লগতে এইফালে চালাডখিনিও কাটি ল'লোঁ নহ'লে যে এইখিনি বস্তু মই সদায় পাহৰি যাওঁ এইফালে বনোৱা হৈ গ'ল তৰকাৰী ধুনীয়াকৈ থোৱা আছে মানে এটা বনাই মানে ছাইড কৰি থৈছোঁ কাৰণ মানে আকৌ থ'বলৈ দিগদাৰ হৈ যাব ন এনে স্লেবখন পুৰা একদম জাজ হৈ থাকে যে এনেকৈ সেইকাৰণে মানে চব একফালে বনাই লৈছোঁ আৰু চিজিল কৰি গৈ আছোঁ বাইহেঁতি অহা আগে বায়ে মানে কৈছিলে সি আহি কিনে মাংসখিনি ময়ে বনাম তো সি আহি নোপোৱালৈকে যে আমাৰ বনাই দিবা হৈয়ে যাব সি আহি পোৱালৈকে সেইকাৰণে মানে বনাই লৈছোঁ আকৌ থ'লে মানে থৈ দিয়া হ'ব নাই দেৰি হৈ যাব নহয় সেইকাৰণে এতিয়া 7টা বাজিলেই আৰু ইমানে বেয়া গৰম লাগিছে কাৰণ পাকঘৰত ফেন চলাব নোৱাৰি ন পুৰা বাম্পাৰ গৰম লাগিছে পুৰা আমাৰ এইফালে পিঁয়াজ দিব যে আছিলে মই পাহৰিলোঁ এই ইয়াতে দি দিওঁ দি দিলোঁ সেইকাৰণে পিঁয়াজ কাটিব লাগিব অঁ মা এইখিনি কাৰণে যে পিঁয়াজ কাটি থৈছিলা যে অকণমান পিঁয়াজ মই লৈ ল'লোঁ হা কাটি দিম বাৰু আকৌ চব বনোৱা মেলা হৈ আছে বনাইছোঁ মাংস ব্ৰইলাৰ মাছ চালাড আকৌ দাইল খালি পোলাও নাই বনোৱা দেই সেই গৰমত যদি পোলাও খাবলৈ যাম নহয় গ'ল আৰু পুৰা বাম্পাৰ গৰম লাগিব পোলাওতে বনাওঁতে চৰ্দিয়ে পাই গ'ল সেইখিনি জলকীয়াবিলাকতে আজিকালি বেছি দিন নাযায় গেলিয়ে যায় একেবাৰে আম্মা কৰি আছে কাম আৰু এতিয়া আৰু 10 মিনিটমান তাৰপিছত যে আমাৰ ঘৰত চিঞৰ বাখৰ হ'ব কাৰণ চবতকৈ ধুমুহা আহি আছে আমাৰ ঘৰত আমাৰ বেটিয়ে যে আহাৰ লগত হৈ গ'ল আৰু আম্মাই কি কৰে ন সি যেতিয়া আহিব যে তাৰ আগেই যি বস্তু কিনাৰ কৰিব লাগে যে সেইবিলাক আগেই কিনাৰ কৰি লয় মাছখিনি লাগি গৈছে এইটো বস্তুৱে বেয়া পাওঁ মই উল্টোৱা কামটোৱে বেয়া পাওঁ দেই এইটো উল্টাবই নোৱাৰিছোঁ মাহিৰা আহিব যে আম্মাই সেইকাৰণে কি কৰিলে এই মেচিনটো খুলি দিলে খুলিকে চুকত থৈ দিলে সেয়া সেই চুকত থৈ দিলে তাৰোপৰি যে মই আমাৰ ৰুমৰ মোৰ গডেচিঙাত যিমান বস্তু আছিলে এইবিলাক কিনাৰ কৰি দিলোঁ ইয়াত যে মোৰ এনেকুৱা এই টুকুৰিটো থাকে এই টুকুৰিটো ইয়াত থাকে ইয়াৰ পৰা মই কিনাৰ কৰি ওপৰলৈ উঠাই দিলোঁ নহ'লে যিমানে ইয়াত বস্তু থাকে সি চব এনেকৈ কৰি টানিব মানে আৰু কি কৰিব বেৰেণ্ডাত যাব বেৰেণ্ডাত আমাৰ টেবুল আৰু দুটা মুঢ়া আছে সি যদি বহিবলৈ মন যাব ন টেবুলখনৰ কি কয় কাপোৰখন পেলাই লৈ কুচনকেইটা পেলাই লৈ মানে সেই থৈকে নবহে পেলাইকে বহে তো সি সেইকাৰণে সেইখিনি বস্তু যে মাঘে কিনাৰ কৰি লৈ সি নহয় আজি পুৰা গৰম লাগি গৈছে একেবাৰে আহি গ'ল এই চুলিখিনি অহাৰ লগতে বেয়া কৰিলে মই ক'লোঁ নহয় ধুমুহা আহিব বুলি আমাৰ ঘৰত আহি গ'ল পিছফালে ঘূৰিকে দেখুওৱা চুলিখিনি কেনেকুৱা কৰি দিলে ইচ ডাঙৰ ছোৱালী হৈ গ'ল আহা কাম বেক জলদি চুমুটো দিবা আহা জলদি চুমু দিবা আহা আহি গ'ল ন এতিয়া মই চিঞৰি চাই পগলা সময় ইয়াৰ লগত চিঞৰি মাৰো এতিয়া চুমু দে Give me চুমু দে মই খাম চুমু চাহ চুমু খাম মই কেলে খাই দে বোলে বৰ মাছ কটা মানুহজনী বুঢ়ী আই মাছ বাচিব আহিছে আমাৰ মাহিৰা বুঢ়ী আই মাছ কাটিছে মাছ মাহিৰু
বেমাৰী আমাৰ বাই আমাৰ বাই বেমাৰী এইলে দোৱা চোৱা কৰিছে ভিন্টি আৰু ৰাখিজুল বহি আছে পাপা আহি নাই পোৱা ডিউটি আছে আমি প্লেন জেবিনে মানে ৰাখিজুল আনি দিছিলে পপকৰ্ণ আমি প্লেট খাইছিলে বেটা হেপ যদি হৈ গ'ল আমাৰ বনোৱা হৈ যোৱা পুৰা কমপ্লিট হৈ গ'ল বাই দি হাত লাগিয়ে হ'ল এই নাহা আগত আমি চব বনাইছিলো চব কৰিলো হেৰো জেবিনে চব কৰিলো ব্ৰইলাৰ মাছ চব মিছা মই বনালো আহি চব জেবিনে বনালে চব জেবিনে বনালে মই ভাবিলো কি চাৰিটা বজাত জেবিন আহিলে মই ঘৰটো চাম মই জেবিন যাম মানে অহাই মোৰ মই লগাতে হে ফোন মাৰিছো ক'ত তুমি দাদা এই নাই হয়নে হয়নে ভালে মাৰিছো আহি পাইছো হে আপা আহি গ'ল নেকি কিমান হৈ গ'ল পাহৰিয়ে যাওঁ বাৰ্থডে কেতিয়া আমাৰ এতিয়া মাহতে মোৰ ভাইটি চাব হা মোৰ ভাইটি হেৰি বুলি কয় ইমান দেৰিৰ পৰা বহি আমি লেকচাৰ মাৰি আছিলোঁ লেকচাৰ মাৰোঁতে মানে জোনাব আহি পায়ে গ'ল যেতিয়া ঘৰত একগাল মহিলা আৰু সকলো লগ পাই নহয় তেতিয়া চাবচোন কিমান কথা যে ওলায় তাতে আমি গোটেইকেইজনী বাই ভনী পুৰা লগ পাই কিনে ইমানে কথা পাতিলোঁ জোনাব আহিও পালে সেইকাৰণে যে এতিয়া বৰা সমজি পুৰা ধমা ধুম স্পীড কৰিছে আৰু বায়ে নাই বৰা কাৰণ যে বায়ে যে আমাৰ ঘৰত যেতিয়া আহি আছিলে আহোঁতে বোলে তাৰ কঁকালৰ বিষ হৈ গ'ল আৰু সেইকাৰণে যে সি মানে উঠিবও নাই পৰা বিচনাতে আছে বহুত বেছি বিষ হৈ আছে তো আমি গোটেই তিনিজনীয়ে মানে জেবিন আৰু আম্মা মই আল্লাহৰ নাম লৈ বাঢ়িবলৈ কাৰণে ষ্টাৰ্ট কৰি দিলোঁ কাৰণ দোৱা চোৱা কৰা হৈ গ'ল আৰু এতিয়া আমি ধুনীয়াকৈ বাঢ়িছোঁ আৰু কি বনালোঁ আপোনাক ক'লোৱেচোন মাংস মাছ ব্ৰইলাৰ দাইল চাইল সেইবিলাক ধেৰ কিবা কিবি আছিলে আৰু গোটেইবিলাক যেতিয়া লগ পা নহয় আলু ভাজি ভাত খালেও মানে বহুত বেছি সুখী লাগে মনটো মাছ গুছতকৈ তাকো আমি গোটেইকেইজনী একেলগে আছিলোঁ তো আপোনালোকেও দোৱা কৰিব যাতে ভালে ভালে চব শেষ হৈ যায় ৰে বেহেন চব দিলোঁ চব ওলোৱাই লৈ গ'ল আধাটি বস্তু ওলাই লৈ গ'ল আৰু আম্বাইতো একো দুয়ে কৰি দিয়ে বাই যে আও আরে কৰি কিনে লেটেৰি বাই মোবাইল ছ ভাত চাত খাই আজৰি হ'লোঁ এতিয়া যিমান কাম আছিলে সেইখিনি কাম হৈ গ'ল বাই পিঠি বিষাইছে বোলে কেনেকৈ ভাগৰ লাগিছে একটু 10টা বাজি গ'ল ভাত খাওঁতে এতিয়া আমাৰ কাঁহী বাতি মজি আছে মই কিবা পাকঘৰ চব চাফা কৰি দিলোঁ কাৰণ আকৌ ৰাতিপুৱা হ'লে আকৌ ঢেৰ ওলাই যাব ন চাফা কৰিলোঁ আৰু এতিয়া শুই যাম কালি আকৌ লগ পাম দিছে পুৰা গৰম লাগিছে আৰু আজি এইফালে হৈছে নেক্সট পিছত বাহিৰটোতে গুচি গ'ল ঘৰলৈ আজি আমাৰ এইফালে আমাৰ ডাৱৰটো আছে আজি আহিলোঁ ডিউটিৰ পৰা বহিলোঁ ইমানেই গৰম লাগিছে তাৰপিছত ডাৱৰত আছে ওলাম আজান দিলেই যোৱা গা ধুই ল'বা আম্মা পুৰা কাম কৰি আমাৰ পুৰা ভাগৰ লাগিছে এতিয়া আজি ডাৱত আছে ডাৱত খাবলৈ যাম ওলাম আৰু অকণমান দেৰি পিছতে ওলাম বহুত বেছি গৰম লাগিছে খালি আজি যে ৰ'দটো ইমান কাঢ়া কাম কৰি পুৰা হাইৰাণ লাগি গ'ল আজি পুৰা ৰ'দ দি আছে এইফালে আমাৰ ঘৰৰ ওচৰৰ মানুহজনী আমাক কচুলতি দি গ'ল খাবলৈ কাৰণে কিন্তু আজিতো আমাৰ ডাৱতে আছে ৰাতি খাম আহি কেনে
আৰু কাপোৰ পিন্ধি যাবলৈ গ'লে চবটো একদম ষ্টি মাৰি ল'লোঁ, নহ'লে আকৌ আমাৰ লাইনটো বৰ বেয়া নহয়। এই কাপোৰযোৰ পিন্ধি যাম। এইযোৰ কাপোৰ মোৰ নহয়, কিন্তু এইযোৰ কাপোৰ বাই হয়, মোক বায়ে পিন্ধি যাব দি গৈছে। মানে বাই ভনী থাকিলে ন অভিয়াছলি এক্সচেঞ্জ হয় ন, এযোৰ দি গৈছে, লগতে এযোৰ, কিন্তু কোনযোৰ পিন্ধি যাওঁ ঠিকনা নাই। আৰু আমাৰ যেতিয়া ক'ৰবাত যাবলগীয়া হয়, বাই আৰু মোৰ যে কাপোৰ এক্সচেঞ্জ হয়। সি মোৰ পৰা তালৈ তাৰ ঘৰলৈ লৈ যায়, আকৌ মই তাৰপৰা লৈ আহোঁ। আৰু এনেও বাই ভনী থাকিলেতো এইটো বস্তু হ'বই, হয় নাই। আৰু তাই কিন্তু বায়ে এযোৰ নতুন কাপোৰ লৈছিলে, এতিয়ালৈকে পিন্ধা নাই, মোক দি গ'ল। কিন্তু আকৌ মই যে নিপিন্ধাকৈ কাপোৰযোৰ যে কেতিয়াও বাইক নিদিওঁ, বায়ে সেইটোৱে কৈছে, তই কেতিয়াও নিদিয় নিপিন্ধাকৈ, কিন্তু মই আজি দিছোঁ, নেক্সট টাইমৰ পৰা তই দিবি আকৌ। মই বোলো নিদিওঁ আকৌ, মই আগে কৈ দিছোঁ কি মই মানে নিপিন্ধাকৈ কাপোৰযোৰ নিদিওঁ, কিন্তু সি দি দিলে এবাৰ। পিন্ধি যাম তাকে। আৰু বহুত বেছি গৰম লাগিছে ন, ৰঙা কাপোৰ হয়, কিন্তু যে কাপোৰটো একদম কোমল, মানে অনলাইন অৰ্ডাৰ কৰিছিলে, একদম চফ্ট, এনেকৈ চুলোঁ যে পূৰা চফ্ট। আৰু মোৰ স্কিনখন চাওক আগৰ পৰা যে বহুত বেছি ভাল হৈ গ'ল। এফালেও হৈছে অকণমান, আগৰ পৰা কিন্তু ভাল হ'ল, বহুত বেছি ভাল দিছে। লগতে মোক হেয়াৰ ফল কমিবৰ কাৰণেও শ্বেম্পু দিছে, সেইটোকে দেখাই দিছোঁ। মোক এইটো এণ্টি হেয়াৰ ফল, মিল্ডি এণ্টি হেয়াৰ ফল দিছে, হেয়াৰ গ্ৰ'থো হ'ব। লগতে মানে এই শ্বেম্পুটো মই এতিয়া মানে অল্টাৰনেট ডেইজ যেতিয়া মই চুলিত অইল কৰোঁ তেতিয়া মই লগাওঁ। আৰু এনেও চুলিত মই আদিবাসী হেয়াৰ অইলটো লগাই আছোঁ, আৰু মই কিন্তু বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ। মোৰ চুলি সৰা বহুত কমিছে। আপোনালোকে যদি নাই অনা তেনেহ'লে আনিব পাৰে, যোনে যোনে নাই অনা মোক ক'ব, মই সেই নাম্বাৰটো মই পাৰিলে নহ'লে ডিছক্ৰিপশ্যনত মই লিংক কৰি দিম, কিন্তু পাহৰি যাওঁ সেইকাৰণে। কিন্তু আদিবাসী হেয়াৰ অইলটো মোৰ কাৰণে বিশেষকৈ বহুত বেছি ভাল হৈছে, চুলি সৰা কমিছে। তাৰোপৰি এই শ্বেম্পুটো দি দিলে, আৰু আমাৰ কি হয় ন, আমাৰ শ্বেম্পুত যে বহুত কেমিকেল থাকে, সেইকাৰণে যিমান পাৰে পৰাপক্ষত ডক্তৰে ৰিকমেণ্ড কৰা শ্বেম্পু ইউজ কৰিব, নাইবা চাবোনে লগাব। শ্বেম্পুটো মানে অকণ এভইড কৰাই ভাল, বহুত বেছি হেয়াৰ ফল হয়। ডাব, ছানচিল্ক সেইবিলাক যে মোক ডক্তৰে একদম মনা কৰিছে, সেই দুটা শ্বেম্পু বা তুমি একেবাৰে দূৰ থাকিবা বুলি কেনে। চ' সেয়াই আৰু ওলাই মেলি লগ পাম। কিন্তু আজি ফাইনেলি ৰেডি, ওলাই মেলি একেবাৰে ল'লোঁ। পূৰা গৰম লাগিছে আকৌ দেই, পূৰা লৈ ল'লোঁ ওলাই। এযোৰ পিন্ধিলোঁ, একদম পিন্ধি কিনে শান্তি লাগিছে। এইফালে আমাও হৈ আছে লাহে ধীৰে ৰেডি। আজি কিন্তু যে একোৱে ষ্টাইল নাই কৰা, একদম চিম্পুল, একো নাই লগা, অকল পাউডাৰে লগালোঁ। বহুত বেয়া গৰম লাগিছে, এনেও মুচোতে চব যাবই গৈ, সেইকাৰণে লগাই ল'লোঁ। আৰু এই চাওক, এই আঙুঠিটো যে আজি 2-3 বেছিয়ে 7-8 বছৰৰ আগত বনাইছিলোঁ এইটো আঙুলিত। তেতিয়া মই একদম ক্ষীণ আছিলোঁ, এতিয়া মোৰ এইটো আঙুলিত হয়, বাকী এটা আঙুলিটো নহয়। এতিয়া এইটো আঙুলিত পিন্ধিছোঁ মই, লিখা আছে তাছমিন টি। স্কুটি লৈ যাম সেইফালে। পূৰা গৰম লাগিছে, ওলাই মেলি ৰেডি। এইফালে আমাৰো ৰেডি, যাওঁ স্কুটি লৈয়ে যাম, বহুত বেছি গৰম লাগিছে। আহিব দিবা। আৰু এইটো আঙুঠিৰ কথা কৈছিলোঁ যে, এইটো যেতিয়া মই কাম কৰিছিলোঁ, ফাৰ্ষ্ট যেতিয়া মই কাম কৰিব লৈছোঁ, আৰু তেতিয়া তাত মই 3-4 মাহ কাম কৰাৰ পিছত এই আঙুঠিটো মই বনাইছিলোঁ। এখন স্কুটি লৈছিলোঁ, মানে ছেকেণ্ড হেণ্ড মিলাই মেলি কিনে। আৰু এতিয়া আকৌ বেলেগ এটা জেগালৈ আহিলোঁ ন, এতিয়া যাওঁ, ওলাই লওঁগৈ, টাইম হৈ গৈছে বহুত। এইফালে আমি দাৱতত আহিলোঁ, আৰু ধুনীয়াকৈ খাই মেলি ল'লোঁ। মানে খালী আছিলে যে সেইকাৰণে একেবাৰে খাই ল'লোঁ। আৰু যিটো গৰম ভয়ংকৰ পৰিছে নহয়, যদি ৰখি থাকিম একেবাৰে হ'ল আৰু বৰফৰ নিচিনা গলি পৰিম নেকি, ইমান বেছি গৰম। আৰু যে সিহঁতৰ ইয়াত ইমানেই গছ-গছনি, সিহঁতৰ ঘৰখন ইমানেই ঠাণ্ডা, মোক দেখি যে হিংসাই লাগিছে। কাছ আমিও যদি এনেকৈ থকা হ'লে। একটো গৰম, তাৰোপৰি পোলাও মাংস খাইছোঁ আৰু গৰম, তো খাই মেলি মানে কেনেকৈ ঘৰ পলাও যে সেইটো লাগিছে মোক, এতিয়া ঘৰ পোলাও। এইফালে এতিয়া খাই মেলি আহিলোঁ। বাপৰে ইমানেই গৰম, আৰু এনেকুৱা যে দাৱত যেতিয়া গৰমত কৰে ন, খাব মেলিব গ'লে যে আৰু বেছি গৰম, কাৰণ পোলাও চোলাও খুৱাই ন, আৰু বেছি গৰম, ইমানেই গৰম লাগিছে। খালি যে সিহঁতৰ ঘৰটো যে পূৰা ঠাণ্ডা আছিল যে, যাওঁতে আহোঁতে খাওঁতেহে গৰম। মানে সিহঁতৰ ঘৰটো যে পূৰা গছৰ তলত আছিলে, পূৰা ঠাণ্ডা।
ঠাণ্ডা আছিলে পুৰা তাকো ফেন চেন চলি আছিলে না কেনে আৰামেই লাগিলে কিন্তু আজি গৰমটো সাংঘাতিক পৰিছে আহাৰ লগতে এইকাৰণে কাপোৰখিনিও যে বাহিৰত মেলি দিলোঁ নহ'লে গৰমত যে ঘাম লাগিছে ন আৰু আমাৰ এতিয়া পিছফালখন শুকাই আহিছে দেই এনেও শুকান দিন আহিছে নহয় এতিয়া পিছফালখন শুকাই আহিছে আৰু সেই টিংচিংখিনি ঠিক কৰিম কৈছিলোঁ আৰু অলপ দিন এতিয়া আমাৰ সেই ছাইডৰ ৱালখিনিও দিব আছে নহয় সেইখিনি দিয়াৰ পিছত এই টিংচিংখিনি চব ঠিক কৰিম মুখাত চুকাত ধুলোঁ যাওঁ এতিয়া অকণমান হোংগে আৰু আজি ভিডিঅ'টো ইমানতে আছিলে শেষ কৰিলোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু আকৌ লগ পাম বেলেগ এটা নেক্সট ভিডিঅ'লৈ বাই বাই